আন এখন ডাম্পাৰৰ ছবি দেখুৱাইছোঁ ঘড়ীৰ সময়ো যদি কওঁ তেতিয়াহ'লে 6:50 আৰু সেই একেই টুকুৰা স্থান য'ত দুজন লোকে মাত্ৰ 24টা ঘণ্টাৰ পূৰ্বে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল সময় 6:45 আৰু যোৱাকালি এই স্থানতে সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা কিন্তু 6:30 বজাৰ পিছতে গুৱাহাটীৰ ৰাজপথত নিৰ্বিঘ্নে ঘূৰিছে ডাম্পাৰ পোনে পোনে মই কেমেৰাটো এখন ডাম্পাৰৰ পিনে পেন কৰিছোঁ য'ত মই যদি বৰ্ণনা কৰোঁ তেতিয়াহ'লে এইটোৱে হৈছে সেই টুকুৰা স্থান য'ত যোৱাকালি এটা ভয়ংকৰ পথ দুৰ্ঘটনাত তীব্ৰবেগী ডাম্পাৰে দুজনকৈ লোকক মহতিয়াই আনিছিল থিতাতে নিহত হৈছিল কিন্তু এই গোটেই ঘটনাটোৰ পিছত যেন কোনো শিক্ষা নল'লে আৰক্ষী বিভাগ অথবা ডাম্পাৰৰ দৌৰাত্ময় আৰু এই মুহূৰ্তত আপুনি সময় চাওক সময় দেখুৱাইছোঁ 7:50 6:50 আৰু এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত ইখনৰ পিছত আনখনকৈ ডাম্পাৰ দৌৰিছে তাৰ এই মুহূৰ্তত দৃশ্যাংশ এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ দৰ্শকসকলে দেখিবলৈ সক্ষম হৈছে আৰক্ষী কোনো সময়ৰ প্ৰতি কেৰেপ নাই আৰু তাৰ পাছতে ডাম্পাৰৰ দৌৰাত্মক লখৰাৰ পৰা খানাপাৰা অভিমুখী আন এখন ডাম্পাৰৰ ছবি দেখুৱাইছোঁ ঘড়ীত সময় এতিয়া প্ৰায় 7 বাজিছে আৰু 7 বজাতো এইদৰে নিৰ্বিঘ্নে গুৱাহাটীৰ ৰাজপথত দৌৰিছে ডাম্পাৰ আন এখন ডাম্পাৰৰ ছবি দেখুৱাইছোঁ ঘড়ীৰ সময়ো যদি কওঁ তেতিয়াহ'লে 6:50 আৰু সেই একেই টুকুৰা স্থান য'ত দুজন লোকে মাত্ৰ 24টা ঘণ্টাৰ পূৰ্বে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল সময় 6:45 আৰু যোৱাকালি এই স্থানতে সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা কিন্তু 6:30 বজাৰ পিছতে গুৱাহাটীৰ ৰাজপথত নিৰ্বিঘ্নে ঘূৰিছে ডাম্পাৰ পোনে পোনে মই কেমেৰাটো এখন ডাম্পাৰৰ পিনে পেন কৰিছোঁ য'ত মই যদি বৰ্ণনা কৰোঁ তেতিয়াহ'লে এইটোৱে হৈছে সেই টুকুৰা স্থান য'ত যোৱাকালি এটা ভয়ংকৰ পথ দুৰ্ঘটনাত তীব্ৰবেগী ডাম্পাৰে দুজনকৈ লোকক মহতিয়াই আনিছিল থিতাতে নিহত হৈছিল কিন্তু এই গোটেই ঘটনাটোৰ পিছত যেন কোনো শিক্ষা নল'লে আৰক্ষী বিভাগ অথবা ডাম্পাৰৰ দৌৰাত্ময় আৰু এই মুহূৰ্তত আপুনি সময় চাওক সময় দেখুৱাইছোঁ 7:50 6:50 আৰু এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত ইখনৰ পিছত আনখনকৈ ডাম্পাৰ দৌৰিছে তাৰ এই মুহূৰ্তত দৃশ্যাংশ এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ দৰ্শকসকলে দেখিবলৈ সক্ষম হৈছে আৰক্ষী কোনো সময়ৰ প্ৰতি কেৰেপ নাই আৰু তাৰ পাছতে ডাম্পাৰৰ দৌৰাত্মক লখৰাৰ পৰা খানাপাৰা অভিমুখী আন এখন ডাম্পাৰৰ ছবি দেখুৱাইছোঁ ঘড়ীত সময় এতিয়া প্ৰায় 7 বাজিছে আৰু 7 বজাতো এইদৰে নিৰ্বিঘ্নে গুৱাহাটীৰ ৰাজপথত দৌৰিছে ডাম্পাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ